অসমৰ চিলনী চোৰক নাকি লগোৱাৰ সময় আহি পৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। চিলনী চোৰে যেতিয়া থপিয়াই নিয়ে কোনো মহিলাৰ ডিঙিৰ চেইন, সেই মহিলাগৰাকীৰ চেইনডালেই নাযায়, মহিলাগৰাকীয়ে ডিঙিৰ এই স্থানবোৰত বৰ বেয়াকৈ আঘাতো পায়, বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। কিন্তু এই মায়া মমতা বেদনা একো নোহোৱা এই চিলনী চোৰকেইটাই সেইবোৰ কোনো গুৰুত্ব নিদিয়ে। কিন্তু সেই চিলনী চোৰৰ যেতিয়া বিলাই বিপত্তি নোহোৱা হয়, নগুৰ নাগতি হয়, তেতিয়া সাধাৰণ লোকেতো ৰস পাবই। কাৰণ চিলনী চোৰে লোকৰ জীৱন কাহিনীবলৈও কুণ্ঠাবোধ নকৰে, ডিঙিৰ পৰা চেইনডাল টানি নিওঁতে মহিলাগৰাকীয়ে কিমান আঘাত পাব পাৰে সেইটো উপলব্ধি নকৰে, কিমান কষ্টৰ বিনিময়ত বহু মূল্যৱান সেই সোণৰ চেইনডাল ক্ৰয় কৰে সেইটো উপলব্ধি নকৰে। আৰু সেই চিলনী চোৰৰ যেতিয়া নগুৰ নাকতি হয়, কোনে বাৰু সন্তোষ নাপাব? আপুনিও হয়তো সন্তোষ পাব। এই চিলনী চোৰৰ দুৰ্গতি হ'লে, নৰক যন্ত্ৰণা ভোগ কৰিলে প্ৰতিগৰাকী লোকেই শান্তি পাব। যিমানেই যি নহওক কিয় মানুহৰ জীৱন অশান্তি কৰি এওঁলোকে পেট প্ৰৱৰ্তাবলৈ চেষ্টা কৰে। সেয়েহে এওঁলোকৰ নিজৰে যেতিয়া অৱস্থা বেয়া হৈ যায়, তেতিয়া সাধাৰণ মানুহে সন্তুষ্টিৰ হাঁহি মাৰিবই। ঠিক তেনেকুৱা এক ঘটনা সংঘটিত হৈছে। চোৰৰ নগুৰ নাকতি সোণ বুলি থপিয়াই নিলে ডুপ্লিকেট চেইন। পালে মজাটো এতিয়া। এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ এগৰাকী অংগনবাদী কৰ্মী। তেওঁ গেৰেকী চুকৰ ৰাষ্ট্ৰীয় ঘাইপথেদি অংগনবাদী কেন্দ্ৰৰ পৰা ঘৰলৈ আহি আছিল, তেতিয়াই এই অঘটনটো সংঘটিত হ'ল। বপুৰা চোৰৰ কি দশা হ'ল আমি অলপ বৰ্ণনা কৰিম আপোনালোকৰ সন্মুখত, মন দি শুনিব। দুটা চোৰ আহিছিল গেৰেকী চুকৰ অংগনবাদী কেন্দ্ৰৰ পৰা। সেই নিৰ্দিষ্ট অংগনবাদী কৰ্মীগৰাকী ঘৰলৈ গৈ আছিল আৰু ঘৰলৈ গৈ থকাৰ সময়তেই পিছফালৰ পৰা আহি মহিলাগৰাকীৰ চেইনডাল টানি লৈ গ'ল, ছিঙি লৈ গ'ল। একেবাৰে মহিলাগৰাকীয়ে চিৎকাৰ কৰি উঠিল, আৰ্তনাদ কৰি উঠিল, কাৰণ তেওঁক ডিঙিত দুখ পালে। আৰু কিছুদূৰ আগবাঢ়ি গ'ল বাইকত অহা সেই দুই চিলনী চোৰ। আগবাঢ়ি গৈ হয়তো গম পালে যে এয়া আচল সোণ নহয়, কাৰণ আজিকালি মানুহে আচল সোণ পিন্ধা বাদেই দিছে। কাৰণ এনেধৰণৰ এই পাখণ্ডবোৰৰ অতপালিৰ বাবে, এই পাখণ্ডবোৰে ৰাস্তাই ঘাটে মানুহৰ জীৱন নৰসদৃশ কৰি পেলাবলৈ চেষ্টা কৰে বাবে মানুহে আচল সোণ এতিয়া লগত নাৰাখে। এইবোৰৰ পৰা শান্তি নাই আৰু আৰক্ষীয়েও এইবোৰক নাকি লগাব নোৱাৰে। আৰু সেই চোৰ দুটাই গম পালে যে সেই চেইনডালো আচল নাছিল, আৰু আচল নোহোৱা বুলি গম পাই পুনৰ উভতি আহিলে। এই চোৰৰ মৰখা চাব, পুনৰ উভতি আহি মহিলাগৰাকীৰ হাতত খাৰু আছিল, সেয়াও সোণৰ খাৰু বুলি ভাবিছিল, আৰু সেই খাৰু মহিলাগৰাকীক জোৰ জবৰদস্তি কৰি পেলাই টানি লৈ গ'ল। সেই খাৰু টানি লৈ গৈ গুচি গ'ল। মহিলাগৰাকী চিৎকাৰ কৰি উঠিল, কোনেও বচাবলৈ নাহিল। পাছত অৱশ্যে মহিলাগৰাকীয়ে ক'লে সকলোকে যে মোৰ চেইনডাল আৰু খাৰু দুপাত আচল সোণ নাছিল। আৰু সেই কথা কোৱাৰ লগে লগে চোৰে যে এসেকা পালে সেই কথাটো এতিয়া বিভিন্নজনে কৈছে। মানে চোৰে যিমানে যি চেষ্টা নকৰক কিয়, মহিলাগৰাকীৰ জীৱনৰ সৈতেও হেতালি খেলা হৈছিল। ইমান জোৰে চেইনডাল টানি নিয়াটো বা মহিলাগৰাকীৰ হাতত ধৰি খাৰু টানি নিয়াটো সঁচাকৈ এয়া অতি ভয়ংকৰ। এই সোণ বা টকা পইচাৰ লোভত এওঁলোকে মানুহৰ জীৱনকো লৈ পেলাব পাৰে, জীৱনটোৰ প্ৰাণটোকো লৈ পেলাব পাৰে। সেইটো এওঁলোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই চিলনী চোৰ বা ডকাইতবোৰৰ ক্ষেত্ৰত। কিন্তু সমান্তৰালভাৱে এসেকা যে চোৰেও পালে তাৰ বাবে এতিয়া সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে। কাৰণ যি হাতত পালে সেই হাতত পোৱা বস্তুবোৰৰ দাম বৰ বেছি নহয়, কেইটকামানো পাব। বাইকৰ তেলৰ খৰচখিনিহে বেছি যাব এওঁলোকৰ, বাইক তীব্ৰগতিত চলোৱাৰ ফলত। এয়াই হৈছে চোৰৰ দশা আৰু এয়াই হৈছে চোৰৰ কৰ্ম। চোৰে কৰ্মফল পোৱা বুলি বিভিন্নজনে সদৰি কৰিছে, আৰু এই চোৰবোৰে নৰক যন্ত্ৰণা ভুগিব লাগে বুলিও বিভিন্নজনে অভিশাপ দিছে। যি কি নহওক আমি মন্তব্য শুনাম। মহিলাগৰাকী কি ক'লে এবাৰ মহিলাগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। মই কেন্দ্ৰৰ পৰা আহি আছোঁ। আপুনি চাকৰি কৰে? অংগনবাদীত কৰোঁ। হয়। গেৰেকী এমভিৰ সন্মুখৰ সেই কালভাৰটোত দুফালৰ পৰা দুটা ল'ৰা বাইক লৈ আহি আছিল। তাৰপিছত মই কাষেদি পাৰ হৈ আহোঁতে সিহঁতে অকণমান বাইকখন ষ্টাৰ্ট দি আকৌ উভতি গৈ মোৰ ডিঙিৰ পৰা মানে চেইনডাল দুটুকুৰ কৰি পেলাইছে। তাৰপিছত মই তেতিয়া কৈছোঁ, মোৰ সোণৰ চেইন নহয় কিন্তু দেই, কিনা চেইনহে। সিহঁতে আকৌ গৈ পেলাই মোৰ মানে খাৰু পাত একে জোৰ জবস্তি খুলি পেলাই টানি লৈ গৈছে। কেইজন ল'ৰা আছিলে? দুজন। কি হত আহিছে তেওঁলোক? সিহঁতে নীলা পালচাৰ এখন। নাম্বাৰ চাবলৈ মোৰ বাৰু সেই সময়ত হেৰি নহ'লে। আপুনি ক'ৰবাত আঘাত পাইছে? মই ডিঙিত অকণমান দুখ পাইছোঁ চেইনডাল টানোতে। কি সোণৰ আছিল নেকি এইটো? সোণৰ নহয় বাৰু, কিনা। মোৰ সোণৰ চেইন নহয় কিন্তু। তেনেকৈ কওঁতেও সিহঁতে মানে আকৌ দ্বিতীয় টুকুৰো লৈহে গৈছে। মানে মই ফাঁকিকে কৈছোঁ বুলি ভাবিছে চাগে। ঘৰত নাছিলে, কিন্তু সেই দোকানখনৰ পৰা ল'ৰাটো ওলাই গৈ পেলাই মানে বাইকখন ধৰিব নোৱাৰিলে, কিন্তু সি চেণ্ডেল পাত খুলি পেলাই গালৈ দলিয়াই দিছে, কিন্তু বাইকখন নৰখিল, গুচি গ'ল। আৰক্ষীক খবৰ দিলে, আহিল।
ৰাস্তাত খোজকাঢ়ি আহি থকা অৱস্থাত তেনেকুৱা এটা যে হ'ব কোনা কাৰোতো ভাৱ নহয় মইতো সদায় অহা যোৱা কৰিয়ে আছোঁ তাকো দিন দুপৰতে আৰু ইমান স্কুলখন কাষতে থাকোঁতেও তেনেকৈ সাহ কৰিছে এইটোতো আচৰিত কথা মই কেন্দ্ৰৰ পৰা আহি আছোঁ এয়া মহিলাগৰাকীৰ ভাষ্য আপোনালোকে শুনিলে আৰু বিভিন্নজনৰ বৰ্তমান আমাৰ হাতত কমেণ্টো আহিছে কমেণ্টত কি কোনে সদৰি কৰিছে চুৰ ধৰা পৰিলেই চেটেপ দিব লাগে স্বাভাৱিকতে অসাংবিধানিক শব্দ আমি সেইবোৰ শব্দ বাৰু প্ৰয়োগ নকৰোঁ কিন্তু দিছে চুৰৰ প্ৰতি মানুহ কিমান অতিষ্ঠ হ'ব পাৰে সেয়া প্ৰমাণ এনেধৰণৰ বহু কমেণ্ট আহিছে কমেণ্টবোৰত সদৰি কৰা হৈছে চুৰৰ বিৰুদ্ধে মতামত আহিছে আৰু মহিলাগৰাকীয়ে কৈছে ডিঙিত তেওঁ অলপ দুখ পাইছে যেতিয়া চেইনডাল টানি লৈ গৈছিল ডিঙিত দুখ পাইছে আৰু সেয়াই কথা এয়া প্ৰতিগৰাকী মহিলাৰ মৰ্মবেদনা মহিলা বা যুৱতী যিকোনো ক্ষেত্ৰত যিকোনো লোকৰ ক্ষেত্ৰত বিশেষকৈ কিশোৰীসকলৰ ক্ষেত্ৰতো যেতিয়া সোণৰ চেইনডাল পিন্ধি যায় বা যিকোনো চেইনডাল পিন্ধি যায় সেই চেইনডাল যেতিয়া টানি নিয়ে তীব্ৰ গতিত আহি তেতিয়া ডিঙিত বৰ দুখ পায় বৰ আঘাতো কেতিয়াবা গুৰুতৰ হৈ পৰে সেই অৱস্থাবোৰ আমি দেখিবলৈ পাইছোঁ বাস্তৱ ক্ষেত্ৰত এনেধৰণৰ বহু ৰিপৰ্ট আমালৈ আহি থাকে মহিলাগৰাকীও কৈছে আনকি মহিলাগৰাকীয়ে কৈছে যে মোৰ সোণৰ নহয় কিন্তু তাৰ পাছতো কুণ্ঠাবোধ কৰা নাই লৈ যাবলৈ মানে ভাবিছে মিছা কোৱা বুলি মহিলাগৰাকীৰ ভাষ্য আপোনালোকে শুনিছে মিছা কোৱা বুলি ভাবি হয়তো চোৰকেইটাই সেই কাম কৰা বুলি তেওঁ সদৰি কৰিছে নিজেই শেৱালী ফুকন মহিলাগৰাকীৰ নাম অংগনবাদী কেন্দ্ৰৰ কৰ্মী হয় শেৱালী ফুকন ডাঙৰীয়ানী আৰু শেৱালী ফুকন ডাঙৰীয়ানীয়ে কৈছে যে কেনেধৰণৰ এক অভিজ্ঞতা হ'ল দৌৰি আহিছিল কোনোবা বাইকখন ৰখাবলৈ চেষ্টা কৰিছিল কিন্তু নৰখিলে কিন্তু বপুৰা চোৰে এই সোণৰ বস্তু বুলি যিবোৰ সামগ্ৰী চুৰ কৰি লৈ গ'ল এটাও সোণৰ সামগ্ৰী নাছিল সেয়া বৰ ভাল কথা পাওক একেকা এই অলগদ্ধকেইটাই সেইটোৱে সকলোৱে কৈছে পাওক একেকা এই পাখণ্ডকেইটাই গোটেই অসমত মানুহৰ জীৱন নৰক কৰি পেলাইছে গোটেই অসম জুৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই চিলনী চুৰ এনেধৰণৰ অটপালি চলোৱা ডকাইত এইবোৰৰ টিঘিল খিলনি বাঢ়িছে কিন্তু আৰক্ষী প্ৰশাসনে কি কৰি আছে নিতৌ এনেধৰণৰ ঘটনা পোহৰলৈ আহি থাকে কিন্তু আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা ল'ব নোৱাৰে আৰক্ষী প্ৰশাসনে কি কাৰণত পুলিয়ে পোখাই উভালিব নোৱাৰে এই পাখণ্ডবোৰৰ ইমানেই শক্তি নে আৰক্ষী প্ৰশাসনে যদি ইচ্ছা কৰে সঠিক কৌশল প্ৰয়োগ কৰি এইবোৰক নাকি লগাব পাৰিব আৰু এইবোৰক নাকি লগোৱাটো আমাৰ সমাজৰ বাবে প্ৰয়োজন তেতিয়াহে সমাজত প্ৰতিগৰাকী লোকেই নিৰাপত্তা অনুভৱ কৰিব নহ'লে গোটেই সমাজখনতেই নিৰাপত্তা নোহোৱা বুলি সদৰি কৰি থকা হৈছে জনসাধাৰণৰ তৰফৰ পৰা জনসাধাৰণে শান্তিত থাকিব পৰা নাই ভয় খাই ৰাস্তাত ওলাই যাবলৈ ক'ত কেতিয়া কি হৈ যায় কাৰ লগত কেতিয়া কি হৈ যায় বাহিৰৰ পৰা অহা বাইক চুৰ হৈ যায় আৰু ছ'চিয়েল মিডিয়াত ভিডিঅ' দিয়াৰ পাছতে বাইক পুনৰ ঘূৰাই পায় এয়া অৱস্থা এতিয়া যদি ছ'চিয়েল মিডিয়াত কোনোবাই ভিডিঅ' নিদিয়ে বা সংবাদ মাধ্যমত যদি বাতৰি নহয় তাৰ ক্ৰিয়াই নহয় এনেকুৱা অৱস্থা আহি গৈছে এতিয়া অসমত সংবাদ মাধ্যমত বাতৰি হ'ব লাগিব বা ছ'চিয়েল মিডিয়াত সেই কথাবোৰ দিব লাগিব তাকো ভিউজ আহিব লাগিব মানুহৰ মাজত সেইটো যাব লাগিব তেতিয়াহে একশ্যন লোৱা হয় নহ'লে একশ্যনো লোৱা নহয় গুৱাহাটীৰ পৰা কোনোবা ইউটিউবাৰৰ বাইক চুৰ হৈ গ'ল ছ'চিয়েল মিডিয়াত দিলে আমি বাতৰি পৰিৱেশন কৰিলোঁ লগে লগেই আৰক্ষীয়ে সেই বাইক বিচাৰি উলিয়াবলৈ সক্ষম হ'ল চোৰক নাকি লগাবলৈ সক্ষম হ'ল কিন্তু এই চুৰবোৰক নাকি লগাব পৰা তেওঁলোকৰ ক্ষমতা থকাৰ পাছতো গোটেই চুৰবোৰক একেলগে কিয় নাকি লগাই নিদিয়ে কি কাৰণত সেই প্ৰশ্নটো এটা বৰ ডাঙৰ প্ৰশ্ন কোটিৰকীয়া প্ৰশ্ন মানে এই সকলোতেই বা সকলোবোৰতে ক'ৰবাত মেনেজ চলি থাকে নেকি সেই প্ৰশ্নও সেই সন্দেহো জনসাধাৰণে এতিয়া কৰিবলৈ আৰম্ভ কৰিছে গুৰুত্বপূৰ্ণ কথা এই খবৰটো আমি জনালোঁ এই চুৰৰ নগুৰ নাগতি আমি দেখিবলৈ পালোঁ চুৰৰ এনেধৰণেই নগুৰ নাগতি হৈ থাকক চুৰে এনেধৰণেই কষ্ট ভোগ কৰি থাকক সেইটোৱেই সকলোৱে কামনা কৰিছে এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ